জয় হিন্দ। আশা করি আপনারা সবাই ভালো আছেন। চলেন আজকের ভিডিও আরম্ভ করি। পঞ্চায়েত নিয়ে একটা আপডেট নতুন করে নিয়ে এলাম, যেটা আগে পরে দেখছেন যে একজনে জিতাইছে আর একজনে মাতবরি করছে। একজনে মাতবরি করে বহুতই নটাঙ্কি দেখছেন আপনারা, কি জানি আমি পাইছি। আমি যেহেতু পাইছি, তো আপনারা বোন পাইছেন আর নাই জানি না, কিন্তু আমি পাইছি। তো হেরা এই তারিখে অলরেডি শেষ দিয়ে দিল মন্ত্রী রঞ্জিত কুমার দাস। তারও হে আজকে আর নিজের বয়ান আপনারা নিশ্চয়ই শুনতে পারবেন। আমি পরে শোনাবো, কিন্তু শোনাইব আপনারা থাকেন। একটা কাম করবার নিয়ে গেলেও হে যে ক্যান্ডিডেট জিতছে যে জায়গার, হে ক্যান্ডিডেট ছাড়া তার স্বামীর নগে তার মানে দেখা করার নাগে, হে তার নগে কোনো পেশালি হয় না। তাহলে আমাকে প্রতিনিধি একজন আমরা বানাইছি, হেরে বাদ দিয়ে আমরা তার স্বামীর নগে আমাকে তার লাইন ধরে থাকুন নাগে। আর হেনানে তো পুরো মাতবরি করছে, সেই মাতবরিটা এই তারিখে বন্ধ করে দিছে মন্ত্রী রঞ্জিত কুমার দাস। এই তারিখে এই বস্তুটি ডাইরেক্ট ক্যান্সেল করে দিছে। তার নিজের মুখে কথা আপনারা নিশ্চয় শুনতে পারবেন। আর নিউজে নিজে একটা কাভার দিচ্ছে, নিউজ এইটা ভালো একটা কাভার নিছে এনে থেকে আপনাকে চলে শোনাই অল্প, তারপরে আমি নিজের বক্তব্য রাখি। পঞ্চায়েত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে। নিষেধ স্বামীৰ প্ৰৱেশ। পত্নীক প্ৰতিনিধিত্ব কৰি কাৰ্যালয়লৈ কোনো স্বামী আহিব নোৱাৰিব। তাৰ বাবে বৰ্তমান চৰকাৰে নজৰ দিছে। বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। স্বামীসকলে পত্নীৰ কামত হস্তক্ষেপ কৰিবহি নোৱাৰিব। ব্লকত দিনটো বহি থকাৰ বাবে হাৰিবলগীয়া হৈছিল এগৰাকী মহিলা। সেই কথাও উল্লেখ কৰিছে। বৰ্তমান সময়ত স্বামীসকলে ইমান হস্তক্ষেপ কৰিব নালাগে। চৰকাৰ চাকৰিয়ালেই হওক বা যিয়েই হওক, স্বামী আহি সভা কক্ষত বহি থাকিব নোৱাৰিব। সকলো পঞ্চায়তৰ সদস্যলৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁলোকে এই নিৰ্দেশনা মানি চলিব লাগিব। কোনেও যাতে নিয়ম অমান্য নকৰে। পত্নীক ৰিপ্ৰেজেণ্ট কৰি পঞ্চায়ত কাৰ্যালয়লৈ আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামী। পত্নীগৰাকীৰ হৈ স্বামীগৰাকীয়ে কাম কৰিম বুলি ওলাই আহিব নোৱাৰিব। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণৰূপে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ এদেরকে বহুত এটা ভালো হবো যে যে ক্যান্ডিডেট, সেই ক্যান্ডিডেটই সেই জায়গায় থাকা হারবো। আর যদি নগে যায়ও বাইরে থাকুন নগো, বাইরে থাকিয়ে কাম সাম যা করে করবো, কিন্তু ভিতরে যাই হারবো না। এটা নিয়ম বাইরে দিছে পঞ্চায়েতের, ভিতরে যায় না। কোনো গ্যাদারিং আড্ডা তল হারবো না। সারা দিন দিন যেটা বয়ে থাকছে এটা করা হবো না, এটা বন্ধ করে দিছে। তো আর ভালো লাগছে আমার এটা। আমি নিজের যেটা ভুক্তভোগী একটার মধ্যে, তো একটা বস্তু অ্যাপ্লিকেশন নিয়ে গেছিলাম। এই অ্যাপ্লিকেশনটার মধ্যে আমি নিজেই ভুক্তভোগী। অ্যাপ্লিকেশনটা নিয়ে এটা নিয়ে মেলা কাহিনী হয়ে গেছে। তো এটা নিয়ে আমি নিজে ভুক্তি। তো আমি এটার মধ্যে আমি পুরো একমত আছি, সাপোর্টে আছি। স্যারে যেটা করছে বহুত ভালো কাম করছে, আমি সাপোর্টে আছি, স্যারের লগে আছি। গেটের বাইরে খারিয়া থাকুন না বোঝাগো যদি আহেও, কিন্তু ভিতরে না কোনো মাতবরি চলবো না। আপনি বাইরে কি করেন না করেন, কিন্তু পঞ্চায়েতের ভিতরে এই মাতবরিটা চলবো না। স্যারে এটা বুঝিয়ে দিছে। কেননা বহুতই এটা নিয়ে হাঙ্গামা হয়েছে আগে পরে, যেহেতু আমিও জানি, আপনারাও কি জানি জানেন। তো আপনারা চলেন লাস্ট স্যারের কথা অল্প আমি শুনিয়ে দিই। মহিলা প্ৰতিনিধিৰ স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয়, আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত মানে দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমানসকলে এনেধৰণে আহি অফিচত থাকে, তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব? তেওঁ যদি অফিচিয়েলিতে তেওঁ চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে, তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে, তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা
প্ৰায়ভাগ মহিলা প্ৰতিনিধিৰ স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত মানে দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমানসকলে এনেধৰণে আহি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব? নহয়, তেওঁ যদি অফিচিয়েলিটো তেওঁ চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা